এইবিলাক হল গেমিং সেটআপ যিমান ধৰণৰ আপোনালোকে ইউটিউবাৰ হওক না কিয় ইউটিউবাৰ হলে আপোনালোকে এইবোৰ বস্তু আপুনি ইউজ কৰিব পাৰিব চাব পাৰি আছে ক্যাননৰ ক্যামেৰা কস্টিং প্রাইস মোটামুটি আপনার 82 পৰা স্টার্ট 22 পৰা স্টার্ট ল্যাপটপ সাপোজ ধৰি লওক 5000 6000 মান ডাউন পেমেন্ট দিব লাগে আচ্ছা গেমিং সেটআপ যদি কোনোবাই ল'ব বিচাৰে কিমান কষ্ট দিব লাগে 60 পৰা 70 ৰ ভিতৰত GTX 1650 4GB গ্ৰাফিক্স কাৰ্ড দি দিব পাৰো 10-12 টাকা দি আমি বনাই দিও 10-12 মানে ঘৰৰ ইউজ কৰাৰ কাৰণে অকল ডেস্কটপ ল'ব বিচাৰো 7-8 ৰ ভিতৰত আহি যায় ক্যামেৰা আপোনাৰ ষ্টাৰ্টিং ৰেঞ্জ ধৰি লওক 35 ৰ পৰা ষ্টাৰ্টিং ৰেঞ্জ 35 ফাইনান্সও হয় ক্যামেৰাত যদি ভিডিও চাই আহে ডিসকাউন্টটো তো থাকিবই তো বন্ধুসকল আজিৰ ভিডিও ইমান গুৰুত্বপূৰ্ণ ভিডিও আপুনি কেতিয়াও কল্পনা কৰিব নোৱাৰিব খুবেই গুৰুত্বপূৰ্ণ ভিডিও তাৰ কাৰণ মই এনেকুৱা বস্তু আপোনালোকক দেখাবলৈ যাই আছো যে আপোনালোকে যদি মোবাইল বা ক্যামেৰা পিসি ল্যাপটপ এনেকুৱা বস্তু এনে ধৰণৰ বস্তু ল'ব বিচাৰে তেনেহলে কম খৰচত কেনেকৈ ল'ব কৰ পৰা ল'ব সেই বিষয়ে আমি আজিৰ ভিডিও আৰম্ভ কৰিবলৈ ওলাইছো আপোনালোকে ভিডিও স্কিপ নকৰাকে সম্পূৰ্ণ ভিডিও চাব বুলি মই আশা কৰো তো বলক আমি ভিডিওটো স্টাৰ্ট কৰো তো বন্ধুসকল আমি বৰ্তমান ভিতৰলৈ সোমাই আছো ইয়া চাব পাৰি আছে ইয়া চাওক ওয়াও এইটো হল গেমিং সেটআপ ইয়াতে আহি আপোনালোকে আপুনি টেষ্ট কৰিব পাৰিব ইয়াতে ক্যামেৰা আছে ইয়াতে চাব পাৰি আছে ক্যাননৰ কস 1500D ইয়াতে আছে আপোনালোকে R100 আছে ক্যাননৰ আপোনালোকে ইয়াতে আহি ক্যামেৰাও লৈ যাব পাৰিব আৰু ইয়াতে ল্যাপটপৰ ছবি এইবিলাক তো দিয়াই আছে আপোনালোকে জানে কিন্তু এই ল্যাপটপ বিলাক যদি আপোনালোকে ল'ব বিচাৰে কিমান দি ল'ব আৰু ফাইনান্স কেনেকুৱা হ'ব আলোচনা কৰিম ইয়া চাব পাৰি আছে ইয়াতে ডেমো লগাই থৈ দিছে আৰু এইটো চাব পাৰি আছে এই বস্তুটো দি আপোনালোকে গেমিং কৰিব পাৰিব PUBG ফ্ৰী ফায়াৰ এনে ধৰণৰ যিবিলাক পিসি গেম আছে সকলো ধৰণৰ গেম ইয়াতে খেলিব পাৰিব আৰু এই বস্তুটোৰ দাম কিমান সেই বস্তু আমি আপোনালোকৰ লগত ডিসকাস কৰিম আপোনালোকে ইয়া প্ৰথমে চাওক কি ভেৰাইটিজৰ মাল ইয়াতে আছে কি ধৰণৰ বস্তু ইয়াতে আছে ইয়াতে চাব পাৰি আছে চাওক একেবাৰে কম বাজেটত যদি আপোনালোকে ল্যাপটপ বিচাৰে তেনেহলে ইয়াৰ পৰা লৈ যাব পাৰিব ইয়াতে সকলো বস্তু ইয়াতে লিখা আছে তেখেতৰ লগত মানে আলোচনা কৰিম যে এটা বস্তু যদি আপোনালোকে যদি ল্যাপটপ ল'ব বিচাৰে কেনেকুৱা কষ্ট পৰিব সেই বিষয়ত আমি আলোচনা কৰিম আর তার উপরে যদি আপোনালোকে মনিটর ল'ব বিচাৰে বা পিসি লৈ যাব বিচাৰে মনিটৰ এটা কিমান দাম পৰিব এটা ফুল সেটআপ ললে আপোনালোকৰ কিমান কষ্ট পৰিব আপোনালোকে ইয়াৰ পৰা যদি এইবিলাক বস্তু বনাই লৈ যায় তেনেহলে কিমান 7000 টকাত আৰম্ভ হয় আপোনালোকে 15 20 1 লাখ 2 লাখ 3 লাখ 4 লাখ 5 লাখ টকা দি এইবোৰ বস্তু কিনিব পাৰিব খালি যে এই বস্তু যদি ল'ব বিচাৰে তেনেহলে 7000তে পাই যাব আপোনালোকে সেই বিষয়তে আমি আলোচনা কৰিম তো আপোনালোকে ভিডিওটো চাই থাকিব কস্টিং প্রাইস মোটামুটি আপনার 82 পৰা স্টার্ট 82 এটো মানে ROG ফ্লাই বুলি কয় ঠিক আছে এটো ইয়াতে 4GB গ্রাফিক্স আছে তার পিছত আপোনাৰ 512GB SSD আছে এটো মিনি ল্যাপটপৰ নিচিনা মানে হেভি হয় এটো ইয়াতে সব সকলো কাম কৰিব পাৰে মানে কম্পিউটাৰত যেনে ধৰণৰ কাম কৰিব পৰা যায় এই বস্তুটোতে সেম সেম কৰিব পাৰে ইয়াত ফ্যাসিলিটিজ মোবাইলৰ ফ্যাসিলিটি ইয়াত আছে না মোবাইলৰ ফ্যাসিলিটিজ আছে কিন্তু খালি কি ইয়াত সিম টো লগাব নোৱাৰে সিম লগাব নাই সিমৰ কানেকশনটো দিয়া নাই এটো লগত লৈ ঘুৰিব ঘুৰিব পাৰে সব পাৰে চাব পাৰি আছে মানে বহুত ইউটিউবাৰ যিহতে গেমিং কৰে সিহঁতৰ হাতত মই দেখা পাইছো কিন্তু মই আজি বাস্তৱত দেখিব পাৰি আছো এই ধৰণৰ বস্তুটো এই বস্তু দিয়ে তেখেতে মানে গেমিং খেলে হয় 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 তার উপরে মানুষের বহুতর ডিমান্ড মানে আমার দর্শকৰ বহুতর ডিমান্ড যে সিহঁতে ল্যাপটপ ল'ব বিচাৰে কিমান টকা দিলে আপোনালোকে ল্যাপটপ এটা দি দিয়ে মোটামুটি ধৰি লওক লো কষ্টত মানে অফিস ওয়ার্কৰ কাৰণে 22 পৰা স্টার্ট ল্যাপটপ 22000 পৰা মানে জিমান যাব পাৰে আমাৰ তাত 22000 পৰা আপুনি 1.5 লাখ টাকা লৈকে স্টক আছে মানে রেডি স্টক ফাইনান্স ফেসিলিটিজ अवेलेबल আছে বাজাজ ফাইনান্স আছে আমাৰ ইয়াত এটো অকল খালি বাজাজ ফাইনান্সে কৰো মানে ফেসিলিটিজ ভাল তাৰ বাজাজৰ এইচডিবিৰ পৰা বাজাজৰ ফেসিলিটিজ তো ভাল আৰু
কিমান দিব লাগে মানে ফাৰ্ষ্ট ইনষ্টলমেণ্ট ধৰি লওক এতিয়া 22,000 বস্তুটো যদি লয় সাপোজ ধৰি লওক 5,000 6,000 মান ডাউন পেমেণ্ট দিব লাগে 5,000 ডাউন পেমেণ্ট আহে তাৰপিছত মাহে কেনে ধৰণৰ কাষ্টমাৰ ইয়াতে মানে মানে ল্যাপটপ বা কম্পিউটাৰ পাই যাব সব ধৰণৰ কাষ্টমাৰ পাব যেনেবা আপোনাৰ ধৰি লওক অফিচৰ কাষ্টমাৰ তাৰপিছত ষ্টুডেণ্ট যদি বঙাইগাঁও ডিস্ট্ৰিক্টৰ বাহিৰত হয় ধৰক গোৱালপাৰাটো পায় আৰু ধুবুৰীটো নাপায় এইটো মানে ৰেঞ্জটো বেছি হৈ যায় আৰু হেৰি আপোনাৰ কোকৰাঝাৰ আছে কোকৰাঝাৰ পাব তাৰপিছত আপোনাৰ বৰপেটা নাপায় ইয়াৰ আপোনাৰ মানিকপুৰলৈকে পাব তাৰপিছত এইফালে আপোনাৰ চাপৰ এইবিলাকতো পায় কিন্তু গোৱালপাৰা গোটেইখিনি ডিস্ট্ৰিক্টৰ গোৱালপাৰা পাব গোৱালপাৰা ডিস্ট্ৰিক্ট গোটেই মানে কি আপোনাৰ গোৱালপাৰাৰ এৰিয়া কিবা মানে এৰিয়া আছে মানে গোৱালপাৰা যেনেবা আপুনি ধৰি লওক কৃষ্ণাইলৈকে পাব তাৰপিছত দুধনৈ চুধনৈ এইবিলাক নাপাব মানে গোৱালপাৰাৰ মানুহ আহে আমাৰ ইয়াত লৈ যায় আচ্ছা গেমিং সেটআপ যদি কোনোবাই ল'ব বিচাৰে কিমান কষ্ট দিব লাগে মানে লয়েষ্টত আপোনাৰ ধৰি লওক 60 পৰা 70 ভিতৰত GTX 1650 4GB গ্ৰাফিক্স কাৰ্ড দিব পাৰোঁ গেমিং স্মুথলি মানে ভালে 4GB গ্ৰাফিক্স মানে তাতে 8GB ৰেম থাকিব SSD 512 থাকিব Ryzen 5 বা i5 প্ৰচেছৰ দি ল'ব পাৰে যেটো মন যায় তাৰ আৰু যদি কোনোবাই যদি এনে অফিচ ওয়ার্ক বা কেনে হাউসৰ কাৰণে বা কোনোবাই যদি ভিডিও হাবি যাবি বা দোকানৰ কাৰণে কোনো এটা কম্পিউটাৰ সেটআপ ল'ব বিচাৰে কিমান ৰেঞ্জত আহিব লোয়েষ্টত আপোনাৰ আমি 10-12 হাজাৰ টাকা দি আমি বনাই দিওঁ 10-12 মানে ঘৰৰ ইউজ কৰাৰ কাৰণে অফিচিয়েল ওয়ার্ক কৰিব 10-12 হাজাৰত আমি সৰু মনিটৰ 15.1 দি আমি দি দিওঁ ডেস্কটপ লগত মনিটৰ থাকিব কিবোৰ্ড মাউস থাকিব আৰু মনিটৰ বাদে যদি আমি অকল ডেস্কটপ ল'ব বিচাৰো কিমান ৰেঞ্জত মানে লক 5-6-7,000 7-8 ৰ ভিতৰত আহি যায় ক্যামেৰা আপোনালোকৰ ওচৰত দেখিব পাৰিলো ক্যামেৰা কিমান ৰেঞ্জত আহিব ক্যামেৰা আপোনাৰ ষ্টাৰ্টিং ৰেঞ্জ ধৰি লওক 35 ৰ পৰা ষ্টাৰ্টিং ৰেঞ্জ 35 তাৰ নিচত এতিয়া ষ্টকত নাই কিন্তু পাই যায় তাৰ নিচৰ বিলাকতো ইমান বেছি নচলে এনে কোনটো ব্ৰ্যান্ডৰ আপোনালোকৰ আমি ক্যামেৰা ক্যাননটো আমি ৰাখো ক্যানন বেলেগ আমি নকৰো মানে অকল ক্যানন সোনি এইবিলাক নকৰো নিকন এইবিলাক নকৰো আমি অকল ক্যানন যদি কোনোবাই যদি ক্যাননৰ মানে ক্যামেৰা ল'ব বিচাৰে তেনেহলে ইয়াত আহিব পাৰে ফাইনান্সও হয় ক্যামেৰাত ফাইনান্স মানে ক্যামেৰা যদি কোনোবাই ল'ব বিচাৰে কিমান মানে ফাইনান্স দিব লাগে ডাউন পেমেন্ট কিমান দিব এই ধৰি লওক যদি 35 ৰ হয় 35 ৰ হলে পৰা আপোনাৰ ধৰি লওক 17-18 মান ডাউন পেমেন্ট দিব 9 মাহৰ হয় 3 মাহৰটো আগত লৈ লয় কোনোবাই যদি আপোনালোকৰ এই ভিডিও চাই কিনে আপোনালোকক নাম্বাৰত মানে অৰ্ডাৰ এটা দি দিয়ে তেনেহলে তেখেতক কেনেকৈ মানে ৰেসপন্সিবিলিটি ভাল পাব আর যদি ভিডিও চাই আহে তেনেহলে তাৰ ডিসকাউন্টটো থাকিব এক্সট্রা এটো থাকিব যদি ভিডিও চাই আহে তেখেতৰ কাৰণে অফার মানে যেটো ৰেট থাকিব তাৰ ওপৰত ডিসকাউন্টও থাকিব যে ইমান ডিসকাউন্ট আমি ভিডিও চাই আহিছো কেনেকৈ কি ডিসকাউন্ট পাম ঠিক আছে আপুনি ভিডিও চাই আহিছে আপুনি পাব ডিসকাউন্ট থাকিব তাৰ কাৰণে আৰু এটা কথা আছে বহুতে মানে ভিডিও বনায় মানে কেনেকুৱা ভিডিও যে ভিডিওত এটা কয় মানে দোকানত গৈ পেলাই মানে হেতু মানে নাই আমাৰ এনেকুৱা নহয় আমাৰ কাস্টমাৰে যেতিয়া ফোন কৰি আহে যে আমি গোৱালপাৰাৰ পৰা আহিছো ফোন কৰি কালি ফোন কৰিছিলো কালি এটা ৰেট দিছো আজি এটা ৰেট এনেকা নহয় মানে বৰ্তমান যেটো মানে ৰেট কৈছে হেতু ৰেটতে আপুনি হেতু ৰেঞ্জতে আপুনি বা মানুহে মানে দৰ্শক বা কাস্টমাৰে পাই যাব দোকানৰ ষ্টাফৰ লগত আমি কথা পাতিলোঁ আপোনালোকৰ ওচৰত মানে ডিছকাছ কৰিলোঁ যদিও আপোনালোকক আৰু কিবা সুধিব বিচাৰে আপোনালোকে আৰু বিচাৰে যে আৰু এই প্ৰশ্নটোৰ মানে উত্তৰ মই পোৱা নাই তেনেহ'লে প্ৰশ্ন সুধিব পাৰে কমেণ্ট ছেকশ্যনতো কৰিব পাৰে তথাপিও আৰু অন্যথা মই নম্বৰ এটা দি দিম সেই নম্বৰত আপোনালোকে ফোন কৰি ফোনৰ যোগেদি আপোনালোকে যিকোনো প্ৰশ্ন এই দোকানৰ পৰা বুজি ল'ব পাৰে নহয় আৰু ভিডিঅ' ভাল লাগিলে লাইক তো আছে এইটো আপোনালোকে নিশ্চয় জানে তথাপি ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নেপাহৰিব লোকেশ্যনটো মানে মাষ্ট বি লাগে লোকেশ্যনটো কৈ দিব আৰু লোকেশ্যনটো হ'ল বঙাইগাঁও আসাম নিয়াৰ ষ্টেচন ৰোড পুৰাণা বঙাইগাঁও ষ্টেচন মই বাহিৰৰ পৰা হয়তো ডেমো আপোনালোকক দেখাই দিম তো কোনোবাই যদি আহিব বিচাৰে ইয়াতে আহি বস্তুবিলাক লৈ যাব পাৰে
ঠিক আছে তো আমি ভিডিঅ' ইয়াতে সমাপ্ত কৰিলোঁ জয় আই অসম